Hello everyone, welcome to Ediri Adda. আজি আমি 26th মাৰ্চৰ আসাম ট্ৰিবিউনৰ এনালাইসিস কৰিব আগবাঢ়িছো। চাও আহক কি নিউজ আছে আজি দিনটোৰ ইম্পৰ্টেন্ট। ইয়াৰ আগতে জনাব বিচাৰো যে যিকোনো আসাম গভৰ্ণমেণ্টৰ এক্সামৰ বাবে যদি আপোনালোকে প্ৰস্তুতি চলাই আছে তেনেহলে আমাৰ ইনষ্টিটিউটে সম্পূৰ্ণ এক বছৰৰ কাৰণে ফ্ৰী গাইডেন্স, কোচিং এণ্ড study material test series di ase apnaloke yar definitely faida uchoa usit okay arambho koru ha ajir Assam Tribunor important news homok loi prothom thol power tariff to go down from April 1 so 1 April par ki hobo power tariff মানে ইলেক্ট্ৰিচিটিৰ ৰেট সমূহ কমিব কিমান কমিব হেয়া উল্লেখ কৰিছে যে জীৱন ধাৰা ডমেষ্টিক ANB হাই টেনশন ডমেষ্টিক ক্যাটেগৰী ইয়াতে 1 rupees per kilowatt tariff কমিব আৰু অৰ্ডাৰ বাকি ক্যাটেগৰীত 0.25 rupees per kilowatt tariff কমিব Next eta bhal news te Guwahatit IPL match hobo ঠিক আছে এবাৰো 3 বছৰ consecutively Guwahatit IPL match conduct কৰি আছে আৰু এই বছৰো হ'ব কেতিয়া হ'ব মাৰ্চ 26 ত হ'ব এখন আৰু মাৰ্চ 30 ক'ত হ'ব প্ৰত্যেকবাৰ দৰে ACA ষ্টেডিয়াম বৰ্ষাপাৰাত হ'ব কেতিয়া হ'ব মাৰ্চ 26 আৰু মাৰ্চ 30 ঠিক আছে Next, কথাটো হল যে ৰাজস্থান ৰয়েলে গুৱাহাটী খনক তেওঁলোকৰ সেকেন্ড হোম হিচাপে কনসিডাৰ কৰি আহিছে 2023 পৰা সো হেতু কাৰণে এবাৰ তৃতীয়বাৰৰ বাবে থাৰ্ড ইয়াৰ কনজিকিউটিভলি গুৱাহাটীত IPL মেচ কন্ডাক্ট কৰা হ'ব আৰু ডেফিনেটলি ই অসমৰ স্পৰ্টছ টুৰিজম বুষ্ট কৰাত সহায় কৰিব Next important news hole Parliament passes amendment to Disaster Management Act. Jikhon Disaster Management Act asil 2005 ot pass kora hoisil. Hekhon ever 2000 amend koribo. Right? Parliament amends Disaster Management Act 2024. Right? Prothombar babe ketia ona hoisil Disaster Management Act 2005 ot 2024 amend kora hoisil etia ako amendment koribo. এটা amendment কৰি কি কৰিব amendment কৰিব যে তেওঁলোকে সেন্ট্ৰালাইজেশন ডিসেন্ট্ৰালাইজেশন কৰিব ঠিক আছে কাৰণ ডিজাস্টাৰ টু ডিসেন্ট্ৰালাইজ কৰাই ভাল কাৰণ বহুত বেছি সেন্ট্ৰালাইজ কৰিলে ইন্ডিয়া ইজ এ ভেৰি বিগ জিওগ্ৰাফিক্যাল কান্ট্ৰি ঠিক আছে বহুত ডাঙৰ জিওগ্ৰাফি হয় ইন্ডিয়াৰ পপুলেশনো বেছি গতিকে ইটস বেটাৰ যদি ডিসেন্ট্ৰালাইজেশন কৰে তেনে হলে ডিজাস্টাৰ মিটিগেশনত বেছি হেল্প হ'ব ঠিক আছে ইয়াৰ লগতে উল্লেখ কৰিছে যে নেশনাল ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি আৰু ষ্টেট ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি টু কিছুমান চেঞ্জ আনিব আৰু কি চেঞ্জ আনিব হেতুটো আমি এমেন্ডমেন্ট হোৱাৰ পিছতহে গম পাম আৰু ফান্ডছৰ বেটাৰ ইউটিলাইজেশনৰ ক্ষেত্ৰতো কাম কৰা হ'ব বুলি কৈছে 15 ফাইনান্স কমিশনৰ পিছত অধিক ট্ৰান্সপাৰেন্সি অনা হ'ব আনিবৰ কাৰণে যত্ন কৰা হ'ব লগতে PM ৰিলিফ ফাণ্ডৰ উপয়োগ যাতে হয় তাৰ প্ৰতিও ট্ৰান্সপাৰেন্সি আৰু একাউন্টেবিলিটি বৃদ্ধি কৰা হ'ব বুলি উল্লেখ কৰিছে আৰু কৈছে যে মডাৰ্নাইজেশন অফ ডিজাস্টাৰ ৰেসপন্স যে ডিজাস্টাৰ ৰেসপন্সতে AI ইউজ কৰিব স্যাটেলাইট ইউজ কৰিব ৰাইট ডিজিটাল মনিটৰিং ইউজ কৰিব সো এইসমূহ কৰি আহিছে আৰু আগন্তুক দিনত অত্যাধিক টেকনলজি ইউজ কৰিব যাতে ডিজাস্টাৰ মিটিগেট কৰিব পাৰে নেক্সট নিউজ টু হল যে এনশিয়েন্ট টেম্পল ৰুইন্স ফাউন্ড ইন নগাঁও ডিস্ট্ৰিক্ট এটো ইম্পৰ্টেন্ট আজি হয়তো ইম্পৰ্টেন্ট নহয় কাৰণ ইতিয়ালৈকে আমি গম পোৱা নাই যে এনশিয়েন্ট ৰুইন্স টু কিহৰ হয় মেডাইভেল পিৰিয়ডৰ হয় নে এনশিয়েন্ট পিৰিয়ডৰ হয় ঠিক আছে পুৰণি এটা মন্দিৰ এজ ইউ ক্যান সি ইন দা পিকচাৰ পুৰণি এটা মন্দিৰৰ অৱশেষ পোৱা গৈছে নগাঁওত কপিলী ৰিভাৰৰ কাষত আৰ্কিঅলজিষ্ট বিলাকে এক্সকেভেশন কৰি থাকোতে তেওঁলোকে লাভ কৰিলে তেওঁলোকে অনুমান কৰিছে যে এটো এনশিয়েন্ট নহলে মেডাইভেল পিৰিয়ডৰ কোনোবা টেম্পল ৰিমেইনছ হ'ব
ঠিক আছে কিন্তু কোনটো পিৰিয়ডৰ কি হয় এতিয়ালৈকে সেই ডিসকভাৰীটো হোৱা নাই আৰু এক্স্যাক্টলি লোকেশন ক'ব গ'লে হাৰলং কুৰুৱাটি ভিলেজ বৰগাঁও নগাঁও ডিস্ট্ৰিক্টৰ ঠিক আছে আৰু ডেফিনেটলি অসমৰ হিষ্ট্ৰী নতুন কিবা ইনসাইট পোৱা যাব বুলি পেলাই আৰ্কিঅলজিষ্ট বিলাকে ধাৰণা কৰিছে ঠিক আছে CM's গ্ৰীণ ফেলোশ্বিপ প্ৰগ্ৰাম লঞ্চ চিফ মিনিষ্টাৰ এটা গ্ৰীণ ফেলোশ্বিপ প্ৰগ্ৰাম লঞ্চ কৰিছে ষ্টেট ডিজাস্টাৰ মেনেজমেন্ট অথৰিটিৰ গোল্ডেন জুবলিত ঠিক আছে কি হয় চাও হা সৰি আসাম পলিউশ্যন কন্ট্ৰোল বৰ্ডৰ স্টেট গভৰ্নমেন্টে আসাম পলিউশ্যন কন্ট্ৰোল বৰ্ডৰ গোল্ডেন জুবলিত এটা সুন্দৰ স্কিম লঞ্চ কৰিছে এটা ফেলোশ্বিপ প্ৰগ্ৰাম যত নেকি 60 জন ষ্টুডেন্টক ইন্টাৰনেশ্যনেল ষ্টেজত ইউৰোপ আৰু এছিয়াৰ বেলেগ বেলেগ ইনষ্টিটিউচনত এনভাইৰনমেন্টেল সাস্টেইনেবিলিটিৰ ওপৰত ট্ৰেইনিং লবৰ কাৰণে পঠাব হেতুৱে কৈছে যে পলিউশ্যন কন্ট্ৰোল বৰ্ডৰ গোল্ডেন জুবলিত এই ষ্টেপটো লোৱা হৈছে যত নেকি ইন্টাৰনেশ্যনেল এক্সপ'জাৰ দিয়া হ'ব 60 ষ্টুডেন্টক ঠিক আছে কোন কোন ব্যাকগ্ৰাউণ্ডৰ হ'ব ষ্টুডেন্টখিনি হেই সকল হ'ব বিএসসি জুলজি বটনি ইকোলজি আৰু মাইক্ৰোবায়োলজি লগতে বিটেক সিভিল কেমিকেল আৰু মেকানিকেল ইঞ্জিনিয়াৰিংৰ পৰা এই 60 জন ষ্টুডেন্ট লোৱা হ'ব ইজত নেকি 6 সপ্তাহৰ কাৰণে এছিয়া আৰু ইউৰোপৰ বেলেগ বেলেগ দেশত সেই দেশখন কি হয় 7খন দেশত পঠাব ষ্টুডেন্ট বিলাকক মানে এটা গ্ৰুপত যে ইউনাইটেড কিংডম স্লোভেনিয়া ক্ৰোয়েছিয়া লিথুয়ানিয়া মালয়েছিয়া পৰ্তুগাল এণ্ড পোলেণ্ড সো এই কিখন কান্ট্ৰিত এই 7খন কান্ট্ৰিত ষ্টুডেন্ট সমূহ পঠাব কিহৰ কাৰণে এনভাইৰনমেন্টেল সাস্টেইনেবিলিটি ট্ৰেইনিংৰ কাৰণে আৰু যিখন ফাৰ্ম সো এডুপেক নামৰ এখন ফাৰ্মৰ লগত কোলাবৰেট কৰি পেলাই তেওঁলোকে এই কামটো কৰিব ফান্ডিং সম্পূৰ্ণ ষ্টেট গভৰ্নমেন্টে কৰিব ওকে সো এইখিনি আছিল আজিৰ আসাম ট্ৰিবিউনৰ নিউজ চাই থাকিব আপোনালোকে থ্যাংক ইউ সো মাচ আৰু এই যিখিনি এমসিকিউ আপোনালোকে এটেম্প কৰিব চেষ্টা কৰিব ঠিক আছে সো যিকোনো ধৰণৰ গাইডেন্সৰ কাৰণে আপোনাক কন্টাক্ট কৰিব থ্যাংক ইউ সো মাচ